নমস্কাৰ সকলোকে স্বাগতম জনাইছো অন্যটা ভিডিঅলৈ আৰু আজি প্ৰথম কোৱেশ্চন তৃতীয় পৰ্যায়ত শ্ৰেষ্ঠ চিত্ৰনাট্যৰ সন্মান পোৱা প্ৰথম অসমীয়া ছবিখনৰ নাম কি শুদ্ধ অপচনটো হ'ব অপচন এ অগ্নিস্নান ৰাষ্ট্ৰীয় পৰ্যায়ত শ্ৰেষ্ঠ চিত্ৰনাট্যৰ সন্মান পোৱা প্ৰথম অসমীয়া ছবিখনৰ নাম আছিল অগ্নিস্নান নেক্সট কোৱেশ্চন অসমৰ কোনগৰাকী খেলুৱৈক থ্ৰিং এক্সপ্ৰেছ বুলি অভিহিত কৰা হৈছে শুদ্ধ অপচনটো হ'ব অপচন সি হিমা দাস হিমা দাসক ড্ৰিং এক্সপ্ৰেছ বুলিও জনা যায় নেক্সট কোৱেশ্চন চুতীয়া ৰাজ্যৰ শেষজন ৰজাৰ নাম কি আছে শুদ্ধ অপচনটো হ'ব অপচন ডি নিত্ৰপাল বা নীতিপাল আছিল চুতীয়া ৰাজ্যৰ শেষজন ৰজাৰ নাম নেক্সট কোৱেশ্চন শৰাইঘাটৰ যুদ্ধ কিমান চনত হৈছিল শুদ্ধ অপচনটো হ'ব অপচন এ 1671 চনত শৰাইঘাটৰ যুদ্ধ সংঘটিত হৈছিল 1671 চনত নেক্সট কোৱেশ্চন আহোমসকলৰ শেষৰ ৰাজধানী ক'ত আছিল অপচন আছে চৰাইদেউ যোৰহাট ৰংপুৰ তেজপুৰ ইয়াৰ ভিতৰত কাৰেক্ট এনসাৰ হ'ব অপচন বি যোৰহাট আহোমসকলৰ শেষৰ ৰাজধানী আছিল যোৰহাটত নেক্সট কোৱেশ্চন কামাখ্যা মন্দিৰ নিৰ্মাণ কৰা ৰজাজন কোন আছিল শুদ্ধ অপচনটো হ'ব অপচন এ নৰকাসুৰ কামাখ্যা মন্দিৰ নিৰ্মাণ কৰা ৰজাজন আছিল নৰকাসুৰ নেক্সট কোৱেশ্চন এখন ৰাজ্যৰ প্ৰশাসনিক হৃদপিণ্ড বুলি ক'লে কাক বুজা যায় শুদ্ধ অপচনটো হ'ব অপচন ডি এখন ৰাজ্যৰ প্ৰশাসনিক হৃদপিণ্ড বুলি ক'লে সচিবালয়ক বুজা যায় নেক্সট কোৱেশ্চন বিশ্ব কেন্সাৰ দিৱস কেতিয়া পালন কৰা হয় শুদ্ধ অপচনটো হ'ব অপচন বি 4 ফেব্ৰুৱাৰী তাৰিখে বিশ্ব কেন্সাৰ দিৱস পালন কৰা হয় নেক্সট কোৱেশ্চন প্ৰথম অসমীয়া আংশিক ৰঙীন ছবিখনৰ নাম কি শুদ্ধ অপচনটো হ'ব অপচন বি শকুন্তলা প্ৰথম অসমীয়া আংশিক ৰঙীন ছবিখনৰ নাম হ'ল শকুন্তলা নেক্সট কোৱেশ্চন প্ৰথম অসমীয়া সম্পূৰ্ণ ৰঙীন ছবিখনৰ নাম কি ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন সি ভাইটি প্ৰথম অসমীয়া সম্পূৰ্ণ ৰঙীন ছবিখনৰ নাম হ'ল ভাইটি নেক্সট কোৱেশ্চন পবিতৰা অভয়াৰণ্য কোনখন জিলাত অৱস্থিত শুদ্ধ অপচনটো হ'ব অপচন ডি মৰিগাঁও পবিতৰা অভয়াৰণ্যখন মৰিগাঁও জিলাত অৱস্থিত নেক্সট কোৱেশ্চন মেডাম মেফি উৎসৱ কোন জনগোষ্ঠীয়ে পালন কৰে শুদ্ধ অপচনটো হ'ব অপচন বি টাই আহোমসকলে মেডাম মেফি উৎসৱ উদযাপন কৰে নেক্সট কোৱেশ্চন ভাৰতৰ সৰ্বাধিক জনসংখ্যা ৰাজ্য কোনখন শুদ্ধ অপচনটো হ'ব অপচন সি উত্তৰ প্ৰদেশ ভাৰতৰ সৰ্বাধিক জনসংখ্যা থকা ৰাজ্যখন হ'ল উত্তৰ প্ৰদেশ নেক্সট কুৱেশ্যন নীলা বাইদেউ কাৰ স্বপ্ন নাম শুদ্ধ অপচনটো হ'ব অপচন এ নিৰ্মল প্ৰভা বৰদলৈ স্বপ্ন নাম আছিল নীলা বাইদেউ নেক্সট কুৱেশ্যন অসম সাহিত্য সভাৰ তৃতীয়জন সভাপতি কোন আছিল শুদ্ধ অপচনটো হ'ব অপচন বি কালিৰাম মেধি অসম সাহিত্য সভাৰ তৃতীয়জন সভাপতি আছিল কালিৰাম মেধি নেক্সট কুৱেশ্যন চীনৰ মুদ্ৰাৰ নাম কি শুদ্ধ অপচনটো হ'ব অপচন সি ইয়েন চীনৰ মুদ্ৰাৰ নাম হ'ল ইয়েন নেক্সট কুৱেশ্যন অসমত দাস প্ৰথা কেতিয়া বিলোপ কৰা হয় শুদ্ধ অপচনটো হ'ব অপচন এ 1843 চনত অসমত দাস প্ৰথা বিলোপ কৰা হৈছিল নেক্সট কুৱেশ্যন মানৰ প্ৰথম আক্ৰমণ কোন চনত হৈছিল শুদ্ধ অপচনটো হ'ব অপচন ডি 1817 চনত মানৰ প্ৰথম আক্ৰমণ সংঘটিত হৈছিল 1817 চনত নেক্সট কুৱেশ্যন অসমৰ প্ৰথম শিশু আলোচনীখনৰ নাম কি শুদ্ধ অপচনটো হ'ব অপচন বি লৰা বন্ধু অসমৰ প্ৰথম শিশু আলোচনীখনৰ নাম হ'ল লৰা বন্ধু নেক্সট কুৱেশ্যন অসম সাহিত্য সভাৰ প্ৰথম অধিৱেশন ক'ত অনুষ্ঠিত হৈছিল শুদ্ধ অপচনটো হ'ব অপচন সি শিৱসাগৰ অসম সাহিত্য সভাৰ প্ৰথম অধিৱেশন অনুষ্ঠিত হৈছিল শিৱসাগৰ জিলাত নেক্সট কুৱেশ্যন শেৱালি কবি বুলি কোনজন সাহিত্যিকক জনা যায় শুদ্ধ অপচনটো হ'ব অপচন এ ৰত্নকান্ত বৰকাকতিক শেৱালি কবি নামে জনা যায় নেক্সট কুৱেশ্যন দাণ্ডি যাত্ৰাত অংশ লোৱা অসমৰ ব্যক্তিগৰাকীৰ নাম কি শুদ্ধ অপচনটো হ'ব অপচন ডি লীলাধৰ বৰুৱা দাণ্ডি যাত্ৰাত অংশ লোৱা অসমৰ ব্যক্তিগৰাকীৰ নাম হ'ল লীলাধৰ বৰুৱা নেক্সট কুৱেশ্যন কিমান চনত অসমত প্ৰথম জনতা দলৰ চৰকাৰ গঠন হৈছিল শুদ্ধ অপচনটো হ'ব অপচন সি 1978 চনত অসমত প্ৰথম জনতা দলৰ চৰকাৰ গঠন হৈছিল
নেক্সট কোৱেশ্চন বিধানসভাৰ অধ্যক্ষক কোনে নিৰ্বাচন কৰে শুদ্ধ অপশ্যনটো হ'ব অপশ্যন সি বিধানসভাৰ সদস্যসকলে বিধানসভাৰ অধ্যক্ষক বিধানসভাৰ সদস্যসকলে নিৰ্বাচিত কৰে নেক্সট কোৱেশ্চন অসমৰ ডিগবৈ শোধনাগাৰ কিমান চনত স্থাপন হৈছিল শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ 1901 চনত অসমৰ ডিগবৈ শোধনাগাৰ 1901 চনত স্থাপন কৰা হৈছিল নেক্সট কোৱেশ্চন অসমৰ কোন ঠাইত প্ৰথম কয়লা খনি স্থাপন হৈছিল শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি মাকুমত প্ৰথমে কয়লা খনি স্থাপন হৈছিল নেক্সট কোৱেশ্চন অসমৰ মানচেষ্টাৰ বুলি কোনখন ঠাই কোৱা হয় শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি শুৱালকুছিক অসমৰ মানচেষ্টাৰ বুলি জনা যায় নেক্সট কোৱেশ্চন অসমৰ কোন ঠাইত জুইশলা কাৰখানা আছে শুদ্ধ অপশ্যনটো হ'ব অপশ্যন সি ধুবুৰী জিলাত জুইশলা কাৰখানা আছে নেক্সট কোৱেশ্চন নামেৰী ৰাষ্ট্ৰীয় উদ্যান কোনখন জিলাত অৱস্থিত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন সি শোণিতপুৰ নামেৰী ৰাষ্ট্ৰীয় উদ্যানখন শোণিতপুৰ জিলাত অৱস্থিত নেক্সট কোৱেশ্চন চৰক পূজা কেতিয়া পালন কৰা হয় শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি চ'ত মাহত চৰক পূজা পালন কৰা হয় চ'ত মাহত নেক্সট কোৱেশ্চন তলত দিয়া কোনটো এটা গ্ৰীণ হাউচ গেছ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন সি কাৰ্বন ডাই অক্সাইড গেছটো গ্ৰীণ হাউচ গেছ নেক্সট কোৱেশ্চন স্বাধীন ভাৰতৰ প্ৰথমজন প্ৰধানমন্ত্ৰী কোন আছিল শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ জৱাহৰলাল নেহৰু স্বাধীন ভাৰতৰ প্ৰথমজন প্ৰধানমন্ত্ৰী আছিল জৱাহৰলাল নেহৰু নেক্সট কোৱেশ্চন চাণক্যৰ আন এটা নাম কি আছিল শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি কৌটিল্য চাণক্যৰ আন এটা নাম আছিল কৌটিল্য আৰু বিষ্ণুগুপ্ত বুলিও জনা যায় নেক্সট কোৱেশ্চন সন্তোষ ট্ৰফি তলৰ কোনটো খেলৰ সৈতে জড়িত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন সি ফুটবল সন্তোষ ট্ৰফি ফুটবল খেলৰ সৈতে জড়িত নেক্সট কোৱেশ্চন দবা খেলৰ জন্ম কোন দেশত হৈছিল শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ ভাৰতবৰ্ষত দবা খেলৰ জন্ম হৈছিল ভাৰতবৰ্ষত নেক্সট কোৱেশ্চন ভাংৰা কোন ৰাজ্যৰ পৰম্পৰাগত নৃত্য শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি পাঞ্জাব ভাংৰা হ'ল পাঞ্জাবৰ পৰম্পৰাগত নৃত্য নেক্সট কোৱেশ্চন নৰেন্দ্ৰ মোদী ভাৰতৰ কিমানতম প্ৰধানমন্ত্ৰী শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ 15তম নৰেন্দ্ৰ মোদী ভাৰতৰ 15তম প্ৰধানমন্ত্ৰী নেক্সট কোৱেশ্চন অসম পুলিচ দিৱস কেতিয়া পালন কৰা হয় শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি 1 অক্টোবৰ তাৰিখে অসম পুলিচ দিৱস পালন কৰা হয় নেক্সট কোৱেশ্চন মাদাৰ টেৰেছাই প্ৰতিষ্ঠা কৰা আশ্ৰমখনৰ নাম কি শুদ্ধ অপশ্যনটো হ'ব অপশ্যন সি নিৰ্মল হৃদয় মাদাৰ টেৰেছাই প্ৰতিষ্ঠা কৰা আশ্ৰমখনৰ নাম হ'ল নিৰ্মল হৃদয় নেক্সট কোৱেশ্চন ডেভিছ কাপ কি খেলৰ সৈতে জড়িত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ লন টেনিছ ডেভিছ কাপ লন টেনিছ খেলৰ সৈতে জড়িত নেক্সট কোৱেশ্চন জয়দ্ৰত বধ কাব্য কাৰ ৰচনা মানে কোনে ৰচনা কৰিছিল শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি কবিৰত্ন সৰস্বতী জয়দ্ৰত বধ ৰচনা কৰিছিল কবিৰত্ন সৰস্বতীয়ে নেক্সট কোৱেশ্চন শৰাইঘাটৰ যুদ্ধৰ সময়ত মোগলৰ সেনাপতি কোন আছিল ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি ৰামসিংহ শৰাইঘাটৰ যুদ্ধৰ সময়ত মোগলৰ সেনাপতি আছিল ৰামসিংহ আৰু আহোমৰ আছিল লাচিত বৰফুকন নেক্সট কোৱেশ্চন বৰ্তমান ভাৰতৰ সংবিধানত মুঠ কেইটা মৌলিক অধিকাৰ আছে ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি 6টা নেক্সট কোৱেশ্চন ভাৰতীয় গণৰাজ্যৰ প্ৰধান ৰূপে কাক অভিহিত কৰা হয় শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি ৰাষ্ট্ৰপতিক ভাৰতৰ গণৰাজ্যৰ প্ৰধান ৰূপে অভিহিত কৰা ৰাষ্ট্ৰপতিক নেক্সট কোৱেশ্চন সংবিধানৰ কোনটো অধ্যায়ক ভাৰতৰ মেগনা কাৰ্টা বুলি কোৱা হয় শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ তৃতীয় অধ্যায়ক সংবিধানৰ মেগনা কাৰ্টা বুলি কোৱা হয় নেক্সট কোৱেশ্চন আফগানিস্তান ভাৰতৰ পৰা কেতিয়া পৃথক হৈছিল শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি 1893 চনত আফগানিস্তান ভাৰতৰ পৰা পৃথক হৈছিল 1893 চনত নেক্সট কোৱেশ্চন অসম ৰাইফলৰ প্ৰতিষ্ঠা কেতিয়া হৈছিল শুদ্ধ অপশ্যনটো হ'ব অপশ্যন
এ 1835 চনত অসম ৰাইফলছৰ প্ৰতিষ্ঠা হৈছিল 1835 চনত হুমায়ুন নামা কোনে লিখিছিল শুদ্ধ অপশনটো হ'ব গুলবদন বেগম হুমায়ুন নামা লিখিছিল গুলবদন বেগমে নেক্সট কোৱেশ্চন লোহিত ৰক্তকণিকাৰ জীৱনকাল কিমান শুদ্ধ অপশনটো হ'ব অপশন এ 120 দিন লোহিত ৰক্তকণিকাৰ জীৱনকাল হ'ল 120 দিন নেক্সট কোৱেশ্চন ভাৰতৰ কম্পিউটাৰ সেৱা কেতিয়াৰ পৰা আৰম্ভ হয় শুদ্ধ অপশনটো হ'ব অপশন ডি 1966 চনৰ পৰা 1966 চনৰ পৰা ভাৰতত কম্পিউটাৰ সেৱা আৰম্ভ হয় নেক্সট কোৱেশ্চন কুশল কোঁৱৰক কিমান চনত ফাঁচি দিয়া হৈছিল শুদ্ধ অপশনটো হ'ব অপশন সি 1943 চনত কুশল কোঁৱৰক ফাঁচি দিয়া হৈছিল 1943 চনত নেক্সট কোৱেশ্চন কালিৰাম মেধি কিমান চনত অসম সাহিত্য সভাৰ সভাপতি হৈছিল শুদ্ধ অপশনটো হ'ব অপশন বি 1919 চনত কালিৰাম মেধি 1919 চনত অসম সাহিত্য সভাৰ সভাপতি হৈছিল নেক্সট কোৱেশ্চন মোৰ যে কিমান হেঁপাহ পুথিখনৰ বাবে কোনে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল শুদ্ধ অপশনটো হ'ব অপশন এ কেশৱ মহন্তই মোৰ যে কিমান হেঁপাহ পুথিখনৰ বাবে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল নেক্সট কোৱেশ্চন বিন বৰাগী কবিতা পুথিখন কাৰ ৰচনা শুদ্ধ অপশনটো হ'ব অপশন বি চন্দ্ৰকুমাৰ আগৰৱালা বিন বৰাগী কবিতা পুথিখনৰ ৰচনা কৰিছিল চন্দ্ৰকুমাৰ আগৰৱালাই নেক্সট কোৱেশ্চন পৃথিৱীৰ ক্ষুদ্ৰতম মহাদেশখনৰ নাম কি শুদ্ধ অপশনটো হ'ব অপশন এ অষ্ট্ৰেলিয়া পৃথিৱীৰ ক্ষুদ্ৰতম মহাদেশখনৰ নাম হ'ল অষ্ট্ৰেলিয়া নেক্সট কোৱেশ্চন পৃথিৱীৰ বৃহত্তম মহাদেশখনৰ নাম কি শুদ্ধ অপশনটো হ'ব অপশন সি এছিয়া পৃথিৱীৰ বৃহত্তম মহাদেশখনৰ নাম হ'ল এছিয়া নেক্সট কোৱেশ্চন ভাৰতৰ বৃহত্তম বদ্বীপটোৰ নাম কি শুদ্ধ অপশনটো হ'ব অপশন এ সুন্দৰবন ভাৰতৰ বৃহত্তম বদ্বীপটোৰ নাম হ'ল সুন্দৰবন নেক্সট কোৱেশ্চন স্বাধীন ভাৰতৰ প্ৰথম গভৰ্ণৰ জেনেৰেল কোন আছিল শুদ্ধ অপশনটো হ'ব লৰ্ড মাউণ্ট বেটেন স্বাধীন ভাৰতৰ প্ৰথম গভৰ্ণৰ জেনেৰেল আছিল লৰ্ড মাউণ্ট বেটেন নেক্সট কোৱেশ্চন নোবেল বঁটা বিজয়ী প্ৰথম ভাৰতীয় কোন শুদ্ধ অপশনটো হ'ব অপশন এ ৰবীন্দ্ৰনাথ ঠাকুৰ নোবেল বঁটা বিজয়ী প্ৰথম ভাৰতীয় আছিল ৰবীন্দ্ৰনাথ ঠাকুৰ নেক্সট কোৱেশ্চন ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম সভাপতি কোন আছিল শুদ্ধ অপশনটো হ'ব অপশন ডি উমেশ চন্দ্ৰ বেনাৰ্জী ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম সভাপতি আছিল উমেশ চন্দ্ৰ বেনাৰ্জী নেক্সট কোৱেশ্চন প্ৰথম ভাৰতীয় মহিলা মহাকাশচাৰী কোন আছিল শুদ্ধ অপশনটো হ'ব অপশন বি কল্পনা চাওলা প্ৰথম ভাৰতীয় মহিলা মহাকাশচাৰী আছিল কল্পনা চাওলা নেক্সট কোৱেশ্চন আইন ই আকবৰী কাৰ ৰচনা শুদ্ধ অপশনটো হ'ব অপশন সি আবুল ফজল আইন ই আকবৰী ৰচনা কৰিছিল আবুল ফজলে নেক্সট কোৱেশ্চন সাহিত্য অকাডেমীৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত শুদ্ধ অপশনটো হ'ব অপশন বি দিল্লী সাহিত্য অকাডেমীৰ মুখ্য কাৰ্যালয় দিল্লীত অৱস্থিত নেক্সট কোৱেশ্চন সংগীত নাটক একাডেমীৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত শুদ্ধ অপশনটো হ'ব অপশন বি দিল্লী সংগীত নাটক একাডেমীৰ মুখ্য কাৰ্যালয় দিল্লীত অৱস্থিত নেক্সট কোৱেশ্চন হিমাচল প্ৰদেশৰ ৰাজধানী কি শুদ্ধ অপশনটো হ'ব অপশন এ চিমলা হিমাচল প্ৰদেশৰ ৰাজধানীৰ নাম হ'ল চিমলা নেক্সট কোৱেশ্চন ৰাজস্থানৰ ৰাজধানীৰ নাম কি শুদ্ধ অপশনটো হ'ব অপশন বি জয়পুৰ ৰাজস্থানৰ ৰাজধানীৰ নাম হ'ল জয়পুৰ নেক্সট কোৱেশ্চন অৰুণাচল প্ৰদেশৰ ৰাজধানী কি শুদ্ধ অপশনটো হ'ব অপশন ডি ইটানগৰ অৰুণাচল প্ৰদেশৰ ৰাজধানীৰ নাম হ'ল ইটানগৰ নেক্সট কোৱেশ্চন ভাৰত ৰত্ন লাভ কৰা প্ৰথমজন অসমীয়া কোন শুদ্ধ অপশনটো হ'ব অপশন বি গোপীনাথ বৰদলৈ ভাৰত ৰত্ন লাভ কৰা প্ৰথমজন অসমীয়া আছিল গোপীনাথ বৰদলৈ নেক্সট কোৱেশ্চন ৰুদ্ৰসিংহৰ আহোম নাম কি আছিল শুদ্ধ অপশনটো হ'ব অপশন সি সুখ্ৰাম মফা ৰুদ্ৰসিংহৰ আহোম নাম আছিল সুখ্ৰাম মফা নেক্সট কোৱেশ্চন কোনজন আহোম স্বৰ্গদেৱে শিঙেৰি ঘৰত উঠা প্ৰথা প্ৰচলন কৰিছিল শুদ্ধ অপশনটো হ'ব অপশন এ চুডাংফাই প্ৰথমে শিঙেৰি ঘৰত উঠা প্ৰথা প্ৰচলন কৰিছিল নেক্সট কোৱেশ্চন নৰিয়া ৰজা বুলি কোনজন ৰজাক জনা যায় শুদ্ধ অপশনটো হ'ব অপশন বি চুটিনফাক নৰিয়া ৰজা নামেও জনা যায় নেক্সট কোৱেশ্চন ইটাখুলি ৰণ কোনজন আহোম স্বৰ্গদেউৰ দিনত সংঘটিত হৈছিল শুদ্ধ অপশনটো হ'ব অপশন ডি গদাধৰ সিংহৰ সময়ত
সত্যাগ্ৰহণ সংঘটিত হৈছিল নেক্সট কোৱেশ্চন গুৱাহাটীৰ শুক্ৰেশ্বৰ মন্দিৰ কোনজন আহোম ৰজাই নিৰ্মাণ কৰাইছিল শুদ্ধ অপচনটো হ'ব অপচন এ প্ৰমত্ত সিংহই গুৱাহাটী শুক্ৰেশ্বৰ মন্দিৰ নিৰ্মাণ কৰিছিল প্ৰমত্ত সিংহই নেক্সট কোৱেশ্চন বৰাল অভয়াৰণ্য কোনখন জিলাত অৱস্থিত শুদ্ধ অপচনটো হ'ব অপচন বি কাছাৰ জিলাত বৰাইল অভয়াৰণ্যখন কাছাৰ জিলাত অৱস্থিত নেক্সট কোৱেশ্চন মানাহ ৰাষ্ট্ৰীয় উদ্যানক কিমান চনত বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে ঘোষণা কৰা হৈছিল শুদ্ধ অপচনটো হ'ব অপচন এ 1985 1985 চনত মানাহ ৰাষ্ট্ৰীয় উদ্যানক বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে ঘোষণা কৰা হৈছিল নেক্সট কোৱেশ্চন খেৰাই উৎসৱ কোনটো জনগোষ্ঠীয়ে পালন কৰে শুদ্ধ অপচনটো হ'ব অপচন সি বড়োসকলে খেৰাই উৎসৱ বড়োসকলে পালন কৰে নেক্সট কোৱেশ্চন সামাংকন উৎসৱ কোন জনগোষ্ঠীয়ে পালন কৰে শুদ্ধ অপচনটো হ'ব অপচন এ কাৰ্বিসকলে সামাংকন উৎসৱটো পালন কৰে কাৰ্বিসকলে নেক্সট কোৱেশ্চন সাহিত্য অকাডেমী বঁটা কিমান চনৰ পৰা প্ৰদান কৰা হৈছে শুদ্ধ অপচনটো হ'ব অপচন বি 1955 চনৰ পৰা সাহিত্য অকাডেমী বঁটা প্ৰদান কৰি অহা হৈছে 1955 চনৰ পৰা নেক্সট কোৱেশ্চন অসম উপত্যকা সাহিত্য বঁটা লাভ কৰা প্ৰথম অসমীয়া সাহিত্যিকজন কোন আছিল শুদ্ধ অপচনটো হ'ব অপচন এ ভৱেন্দ্ৰনাথ শইকীয়া অসম উপত্যকা সাহিত্য বঁটা লাভ কৰা প্ৰথমজন অসমীয়া সাহিত্যিক আছিল ভৱেন্দ্ৰনাথ শইকীয়া নেক্সট কোৱেশ্চন অলিম্পিকত পদক লাভ কৰা অসমৰ প্ৰথম খেলুৱৈ কোন আছিল শুদ্ধ অপচনটো হ'ব অপচন বি লাভলীনা বৰগোহাঁই অলিম্পিকত পদক লাভ কৰা অসমৰ প্ৰথম খেলুৱৈ আছিল লাভলীনা বৰগোহাঁই নেক্সট কোৱেশ্চন অসম ফুটবল সন্থা কিমান চনত গঠন হয় শুদ্ধ অপচনটো হ'ব অপচন ডি 1946 চনত অসম ফুটবল সন্থা গঠন হৈছিল 1946 চনত নেক্সট কোৱেশ্চন অসম ক্ৰিকেট সন্থা কিমান চনত গঠন হয় ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন এ 1947 চনত অসম ক্ৰিকেট সন্থা গঠন হৈছিল 1947 চনত